এয়া ৰাতি বাজিছে 11টা। ভাত খোৱাৰ পাছত মই ভাবিলোঁ আজি ৰীল বনাম আৰু ৰেডি হৈ পেলাই মই আহিলোঁ। ইফালে পাহিয়ে হেল্প কৰিছে, তাই ধুনীয়াকৈ লাইট ফিটিং কৰি দিছে আৰু ছাইডত মায়ে বহি আমাক চাই আছে। আগতে মানে টিকটকৰ টাইমত আৰু 2-3 দিনৰ পিছতে মই ভিডিঅ'জ বনাওঁৱেই আৰু এতিয়া মানে ইমানেই বেছি এলাহ কি ক'ম আৰু এয়া নেক্সট ডে মাৰ পাৰ্লাৰত এগৰাকী ক্লাইণ্ট আহিছে। মাৰ এয়া ষ্ট্ৰেইটনিং কৰিছে আৰু অকণমান দেখাই দিছোঁ। তেখেতৰ হেয়াৰটো অকণমান বহুত বেছিয়ে ড্ৰাই আছিলে, মানে অলপ ৰাফ আছিল চুলিখিনি, একদম ছিঙি গৈছে। তো মায়ে ষ্টাৰ্ট কৰিছে আৰু অলপমান ট্ৰিটমেণ্ট কৰিব লাগিব তেখেতৰ চুলিখিনি, মায়ে কোৱা মতে আৰু বাকী পূজা বুলি অকণমান ভিৰটো হ'ব এতিয়া আৰু ষ্টাৰ্ট হৈছে আৰু লাহে লাহে। ইফালে ঘৰ, আলহী আৰু কাষ্টমাৰ ইকুৱেলি চব মেনেজ কৰিব লাগে মায়ে। তাৰ মাজতে মই যিমানখিনি পাৰোঁ হেল্প কৰোঁ আৰু ৰীলটো আপলোড কৰিছোঁ, যদি চোৱা নাই চাব। বাই।